মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2015 চনত তোমালোকৰ মেণ্টেল এবিলিটিৰ কাৰণে যিবিলাক কোশ্চেন সোধা হৈছিল সেইবিলাক কোশ্চেন মই ডিছকাছ কৰি আছোঁ। এইবিলাক তোমালোকে ফলো আপ কৰিলে তোমালোকৰ যি ধৰণৰ পৰীক্ষাতে যেনেকুৱা কোশ্চেন নাহক কিয় তোমালোকৰ সুবিধা হ'ব। গতিকে প্ৰেক্টিছ কৰি থাকিবা তোমালোকে এইবিলাক। আচ্ছা, মই আৰম্ভ কৰি দিছোঁ তোমালোকৰ কোশ্চেন নম্বৰ 2টোৰ পৰা। কোশ্চেন নম্বৰ 1টো হয়তো উঠা নাই ইয়াত। কি কৈছে তোমালোকৰ যিটো অড তোমালোকৰ ছবি আছে সেই অড ছবিটো আউট কৰিব লাগে। ইয়াত তোমালোকে লক্ষ্য কৰিব পাৰিছা এইটো পঞ্চভুজ, এইটো পঞ্চভুজ, এইটো পঞ্চভুজ, কিন্তু এইটো ষড়ভুজ। গতিকে এইটো হ'ব তোমালোকৰ আনসাৰ। নেক্সট কোশ্চেন নম্বৰ 3 চাইছা তোমালোকে। এটা 1 নম্বৰত এইটো আছে, 2 নম্বৰত এইটো, 3 নম্বৰত এইটো, 4 নম্বৰত এইটো, কিন্তু এইটো বেলেগ কোনটো হ'ল? এইটো কথা চাইছা তোমালোকৰ ইয়াৰ টিকাটো উল্টা ফালে আছে আৰু বাকীবিলাক কিন্তু এক ধৰণে আছে, কিন্তু ইয়াৰ টিকেটটো খালি উল্টা ফালে আছে। সেইকাৰণে গতিকে তোমালোকৰ অপশ্যন এইটোৱে হ'ব। আচ্ছা, এইটো ক্ষেত্ৰত তোমালোকে চাইছা সববিলাক ইয়াত ক্ৰছ মডেল আছে সববিলাকতে, কিন্তু এইটো আছে তোমালোকৰ প্লাছ মডেলত। গতিকে এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। নেক্সট তোমালোকে এইটো চাব পাৰিছা। এইটোত কি কৈছে বাৰু? তোমালোকৰ এংগেল দি আছে, ফুটা দি আছে, এংগেল ফুটা, কিন্তু এই যে ফুটাটো আছে তোমালোকৰ এংগেলত নাই। ইয়াত সববিলাক এংগেলত আছে, মানে কোণত আছে ফুটাটো, কিন্তু ইয়াৰ ফুটাটো কোণত নাই, বেলেগত আছে। গতিকে অপশ্যন নম্বৰ 4 তোমালোকৰ ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনটো কি আছিলে? একে ধৰণৰ ছবিটো ইয়াতো তোমালোকৰ ৰ'বা, ইয়াত মই পঢ়াই শুনাইছোঁ। 6ৰ পৰা 10 লৈকে প্ৰত্যেক প্ৰশ্নৰ বাওঁফালে এটা সমস্যা আকৃতি আৰু সোঁফালে 4টা উত্তৰ আকৃতি দিয়া আছে। সেই উত্তৰ আকৃতি বাছি উলিয়াই যিটো সমস্যা আকৃতিৰ সৈতে সম্পূৰ্ণৰূপে যিটো একে হ'ব সেইটোহে উলিয়াব লাগিব। আচ্ছা, তেনেহ'লে সম্পূৰ্ণ একে এইটো তোমালোকৰ সতে সম্পূৰ্ণ একে কোনটো? অপশ্যন নম্বৰ 1, মানে এইটো একে হ'ব, বাকীবিলাক কিন্তু একে নহয়। নেক্সট কি আছিলে তোমালোকৰ? ইয়াত তোমালোকৰ চাৰ্কল আছে, বৃত্ত আছে, ইয়াতো বৃত্ত, ইয়াত আছে তোমালোকৰ ত্ৰিভুজ, ইয়াত ত্ৰিভুজ আছে, তাৰপিছত ইয়াত ত্ৰিভুজ, ইয়াতো ত্ৰিভুজ, ইয়াতো বৃত্ত, ইয়াতো বৃত্ত। তাৰমানে তোমালোকৰ অপশ্যন এইটোৱে ৰাইট, আৰু বাকী এটাও ৰাইট নহয়। নেক্সট তোমালোকৰ গৈছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰত কি দিছে? এইফালে তোমালোকে লক্ষ্য কৰা, এইটো তোমালোকৰ এনেকা, কিন্তু ইয়াত আছে গোল। তেনেহ'লে এই যে গোল আছে এইটো, আৰু ইয়াত এনেকৈ দাগ, গতিকে এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 9ত কি দিছে? তোমালোকৰ কোনটো ইয়াত আৰু ইয়াত গুল্লুটো আছে, তেনেহ'লে কোনটো ইয়াত গুল্লুটো ইয়াত হয়নে? নহয়, এইটোও নহয়, কাৰণ ইয়াত আকৌ এৰ' মাৰ্কটো ইফালে আছে। তেনেহ'লে এৰ' মাৰ্ক ইফালে, গুল্লু ইয়াত, কোণ ইয়াত, আৰু তলত তোমালোকৰ এই চলিড গুল্লু, তাৰমানে এইটোৱে তোমালোকৰ ৰাইট অপশ্যন, হয়নে? নেক্সট তোমালোকৰ আছে, এইটো একেবাৰে ইজি দিছে তোমালোকৰ, এইটোৰ সৈতে এইটো তোমালোকৰ পূৰা মিল, গতিকে এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। খণ্ড 3ত কি দিছে? তোমালোকৰ কাটা এটা অংশ আছে, সেই কাটা অংশটো তোমাৰ কোনটো হয় সেইটো উলিয়াব লাগে। কাটা অংশটো উলিয়াবৰ হ'লে তোমালোক কৰিব লাগিব কি? ইয়াত জইন কৰাচোন, জইন কৰিলা, এনেকুৱা এটা দাগ হ'ব লাগিব। ফলোইং কি হ'ব লাগিব? এই দাগটো থাকিব লাগিব, আৰু কি হ'ব লাগিব? ইয়াত এইটো, ইয়াত এইটো, তাৰমানে আল্টিমেটলি এই বস্তুটো তোমালোকৰ, এই বস্তুটো কাৰ লগত মিল আছে? এই 1 নম্বৰ 1ৰ লগত মিল আছে। নেক্সট 2 নম্বৰটোত কি আছিলে? আচ্ছা, 2 নম্বৰটোত তোমালোকৰ মানে কি হ'ব লাগিব? এনেকুৱা দাগ হ'ব লাগিব, এনেকুৱা দাগ হ'ব লাগিব, আৰু এনেকুৱা দাগ হ'ব লাগিব, তাৰমানে এনেকুৱা, মানে তেনেহ'লে কোনটো আছিলে? আৰু লগতে স্কুৱেৰ থাকিব। এইবাৰ হ'ব তোমালোকৰ কোনটো ৰাইট? আৰু এটা থাকিব লাগিব, এইটোও থাকিব লাগিব। তেনেহ'লে 3টা দাগ 3 ফালে, এই যে এইটো চাইছে নহয়? গতিকে অপশ্যন 2টো তোমালোকৰ ৰাইট এনচাৰ, অপশ্যন 1 নহয়। নেক্সট তোমালোকৰ কিমান আছিলে? যি নহওক এই 12টালৈকে তোমালোকৰ কুৱেশ্যন ইয়াত আছে। গতিকে আজিৰ ভিডিঅ'ত তোমালোকৰ এইটোৱেই থাকিল। তোমালোকে খুব ধ্যান দি চাবা এইবিলাক। লাষ্টতো আৰু এবাৰ মই বুজাই দিছোঁ। এই যে এনেকৈ আনিলে নহয়,
চাইছে ইফালে এটা ইফালে এটা ইফালে এটা ইফালে চাৰিটা দাগ চাৰিটা ফেলাই এই ইয়াত চাবা ইয়াত চাবা ইয়াত চাবা ইয়াত চাৰিটা দাগ চাৰিফালে আছে গতিকে এইখিনি আছিল তোমালোকৰ ৰিজনিঙৰ তোমালোকৰ 12 নম্বৰলৈকে কুৱেশ্যন আৰু বাকীখিনি তোমালোকক দিয়া হ'ব ভিডিঅ' নহ'লে দীঘলীয়া হৈ যায় সেইকাৰণে মই শ্বৰ্টকাট দিবলৈ বিচাৰিছোঁ যাতে তোমালোকৰ মাথাটো গৰম নহয় তোমালোকে চাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা দয়া কৰি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ যিবিলাক ইনফৰমেশ্যন থাকে আপ টু ডেট ইনফৰমেশ্যন মই দি থাকিম চাবা আৰু শ্বেয়াৰ কৰিবা থেংক ইউ